আমাৰ থলুৱা খাদ্যৰ সম্ভাৰৰ উৎকৃষ্ট প্ৰতিষ্ঠান অজিত শৰ্মা স্বত্বাধিকাৰী মই তেওঁকো মঞ্চলৈ আহ্বান জনাইছোঁ তেখেতেও দাদাক কিছু আদৰ কৰিব বিচাৰিছে আমাৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছোঁ মঞ্চলৈ কাৰণ আমি অনুপম চৌধুৰী দাক একেলগে তেখেতক আমি আদৰিব বিচাৰিছোঁ আহক তাৰপিছতে তেওঁৰ পিছত আৰু আমাৰ কাৰ্যসূচীত নাথাকে আকৌ সেইকাৰণে আগতীয়াকৈ কৰি ল'ব বিচাৰিছোঁ অকণমান দাদা এয়া ভোগালী জলপানৰ এটা উপহাৰ আৰু আমাৰ প্ৰাগজ্যোতি কমিউনিকেশ্যনছৰ এখন প্ৰকাশন আমি অনুপম চৌধুৰী যাক দিছোঁ পংকজ গগৈ আছে আৰু আমাৰ দাদা সামৰণি পৰাৰ আগতে আপুনি কিবা কৰি ল'ব বিচাৰিছে সুধীমণ্ডলী এতিয়া আপোনালোকৰ সন্মুখত থিয় দিছে আমাৰ অসমৰ বৰেণ্য শিল্পী আমাৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ অহংকাৰ অনুপম চৌধুৰীয়ে তেখেতৰ যোৱা অক্টোবৰ মাহত এটা ভীষণ ডাঙৰ এক্সিডেণ্ট হৈছিল তাৰপিছত তেওঁ আৰোগ্য লাভ কৰিলে আজি প্ৰথম এই যন্ত্ৰটো লৈ পেলাই তেওঁ আকৌ আপোনালোকৰ আগত আহিছে মই আপোনালোকক অনুৰোধ কৰিম এটা ষ্টেণ্ডিং অভিশ্যন দিয়ক তেখেতলৈ আৰু লগতে এইটোৱে শেষ অনুষ্ঠান মই ক্লাবৰ এইটো আমাৰ ৰথীন চক্ৰৱৰ্তীক মই অনুৰোধ কৰিছোঁ ক্লাবৰ হৈ পেলাই দুষাৰ ক'বৰ কাৰণে নিউ আৰ্ট প্লেয়াৰ্ছ আৰু প্ৰাগজ্যোতি কমিউনিকেশ্যনৰ পৰা আজি ইয়াত উপস্থিত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে ভৱিষ্যতেও আপোনালোকৰ পৰা এইদৰে সঁহাৰি পাই থাকিম ধন্যবাদ ৰচিনদালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ শুভ সন্ধ্যা নমস্কাৰ সুধীবৃন্দ আজি আমাৰ সুধা কণ্ঠৰ উপজা দিন উপলক্ষে তেওঁলৈ শতকোটি প্ৰণাম জনাইছোঁ আৰু আমাৰ এই সামান্য নিবেদনেৰে তেখেতক সন্মান যাচিব গৈছোঁ আজি এটা কথা বৰকৈ মনত পৰিছে সিদিনালৈকে আমাৰ এই প্ৰথম শাৰীৰ আসনখনত এজন ফুট বগা পাঞ্জাবী পায়জামা পিন্ধা এক বিৰল ব্যক্তিত্বৰ ব্যক্তি গহীন গম্ভীৰ ৰাজকীয় ব্যক্তিত্ব তেওঁলৈ বৰকৈ মনত পৰিছে আগত এই আসনখন দেখি পেলাই সেইজন হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ নিউ আৰ্ট প্লেয়াৰ্ছৰ জ্যেষ্ঠ সদস্য ৰমেন বৰুৱাদেৱ তেখেত আমাৰ মাজৰ পৰা হঠাতে নিৰুদ্দেশ হৈ গ'ল কিন্তু আমি সম্পূৰ্ণ আশাবাদী ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত যেন আকৌ এই চকীখনত বহিবলৈ আমাৰ মাজলৈ ঘূৰি আহে তেতিয়াহে আমি মন উদগাই হিয়া ভৰি আমি আনন্দ কৰিব পাৰিম আচ্ছা ফুটে আপোনালোকে যিটো আজি অনুষ্ঠান
এই যে আৰু এটা কথা মই ক'বলৈ থাকি গৈছিলে, যিখন হাৰমনিয়ামৰ ৰমেন দাই আমাৰ ক্লাবত বহি বহি বহুত অমৰ গীত সৃষ্টি কৰিছিল। আজি তেখেতৰ যিখিনি চিনেমা তেখেতে সংগীত পৰিচালনা কৰিছে, তাৰ প্ৰায় সকলোখিনি গীতেই এই হাৰমনিয়ামটোৰ ওপৰতেই কৰিছে। গতিকে এইটো হাৰমনিয়াম আমাৰ কাৰণে অতি মূল্যৱান। ইয়াৰ কোনো মূল্যই মানে আমি ক'ব নোৱাৰোঁ। এইটো আমাৰ কাৰণে এটা সাংঘাতিক সম্পদ এটা। গতিকে সেইটো আমি বৰ সুন্দৰভাৱে যিমানখিনি পাৰোঁ সুন্দৰভাৱে আমি সংৰক্ষণ কৰাৰ ব্যৱস্থা এটা কৰা হৈছে। এইটো ৰাখিছোঁ আৰু সেইটো হাৰমনিয়ামত হাত দিলেই মোৰ ইমান ভাল লাগে, ৰমেন দাক ওচৰত পোৱা যেন লাগে। সেইবাবে আমি ৰমেন দাক অতি সোনকালে আমাৰ মাজত বিচাৰিছোঁ। আজি প্ৰাগজ্যোতি কমিউনিকেশ্যন আৰু আমাৰ নিউয়ৰ্ক প্লেয়াৰ্ছে যুটীয়াভাৱে যি সুন্দৰ প্ৰগ্ৰেম আজি অনুষ্ঠান আৰু আমাক উপভোগ কৰিবলৈ সুযোগ দিলে, তাৰ বাবে তেওঁলোকক ধন্যবাদ জনাইছোঁ। মই সুধা কণ্ঠৰ প্ৰতি সন্মান জনাই দুটি গীত আগবঢ়াব খুজিছোঁ আপোনালোকৰ ওচৰলৈ। প্ৰথমটো হ'ল মানৱতাবোধ আৰু ভাতৃত্ববোধৰ যি বাৰ্তা বহন কৰিছে সেই গীতটি, সেই অমৰ গীতটি মানুহে মানুহৰ বাবে, সেই গীতটি আমি সদায় পৰিৱেশন কৰিবলৈ চেষ্টা কৰোঁ। কাৰণ এইটো চিৰন্তন এটা মহান বাৰ্তা। এইটো কেতিয়াও আমি এতিয়া ভূপেন দা এইটো সকীয়াই দি তেখেত শেষ হৈ গ'ল, কিন্তু সেইটো ধাৰাটো আমি এইটো ৰাখিব লাগিব, আকৌ সকীয়াই থাকিবই লাগিব এইটো মানৱতাবোধ আৰু ভাতৃত্ববোধৰ কথা। গতিকে চেষ্টা কৰিছোঁ মই সেই দায়িত্বখিনি পালন কৰিবৰ কাৰণে। ধন্যবাদ।
কৰিছোঁ বজাবলৈ সুধা কণ্ঠৰ কহুৱা বৰ মোৰ অশান্ত মন এইকেইটা ধন্যবাদ ভূপেন দাৰ অনন্য সৃষ্টি আৰু অনুপম দাৰ সুৰ আমি আচলতে উৰে ৰাতি শুনি থাকিব পাৰোঁ কিন্তু সময় নিৰ্ধাৰিত হৈ আছে নিউয়ৰ্ক প্ৰেছৰ নিজৰ একেবাৰে নিৰ্ধাৰিত সময় থাকে আমাৰ প্ৰথমৰ পৰাই 1.5 ঘণ্টাৰ সময় বুলি কৈছিলে গতিকে সেইমতে আমি সামৰিব লাগিব আৰু নিয়ম মাফিক শলাগৰ শৰাই থাকে অসমত এইটো মানে যিকোনো অনুষ্ঠানত থাকে মই দীঘলীয়া হ'ব হ'লেও মই মোৰ দৃষ্টিগোচৰ হৈছে অসমৰ সমাজ জীৱনৰ কেইবাজনো বৰেণ্য ব্যক্তি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি উপস্থিত হৈছে ডক্টৰ জগদীন্দ্ৰ ৰয় চৌধুৰী অতনু চৌধুৰীক মই পাইছোঁ তাৰপিছত আমাৰ শৰৎ কলিতা আছে ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা আছে ডক্টৰ মৃণালকান্ত দাস আছে মুকুল লোচন কলিতা তেনেকৈ অসমৰ সমাজ জীৱনৰ বহু বৰেণ্য ব্যক্তি আমাৰ মাজত আছে মই আপোনালোকক ধন্যবাদ জনাইছোঁ চন্দ্ৰজিৎ শইকীয়া আছে অজয় দাই মনত পেলাই দিছে সদায় পাই থাকোঁ আমি আজি নহওক আৰু বহুত ব্যক্তি আছে কাৰোবাৰ যদি নাম ৰৈ গৈছে ক্ষমা কৰিব আৰু তাৰ উপৰিও আজি এই সুন্দৰ সন্ধ্যাটো আপোনালোকে নিশ্চয় উপভোগ কৰা বুলি আমি ভাবোঁ মই নিউয়ৰ্ক প্লেয়াৰ্ছৰ সমূহ কৰ্মকৰ্তাক প্ৰাগজ্যোতি কমিউনিকেশ্যনছৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ ভোগালী জলপানলৈকে শুভেচ্ছা জনাইছোঁ কাৰণ ভূপেন দাই অসমীয়া খাদ্য খাই আটাইতকৈ ভাল পাইছিলে আৰু দিলীপ চাংকাকতিটো আছে তেখেতে আমাক আজি নতুন বিষয় এটা উত্থাপন কৰিলে গতিকে মই ভাবোঁ আকৌ কৈছোঁ আগতেও কৈছিলোঁ যে অনাগত দিনত এই বিষয়ক লৈ যাতে আমাৰ সুধী সমাজে বিষয়টো আগবঢ়াই নিয়ে সংস্কৃতিৰ কেইবাজনো ব্যক্তি আছে আৰু আমাৰ মাজত দেৱজিৎ ভূঞাও আছে অভিযন্তা তেনেকুৱা বিভিন্ন ব্যক্তি আছে আৰু সেইখন মই কওঁ আজি আমি এই প্ৰাগজ্যোতি কমিউনিকেশ্যনছে
যোৱা ভূপেনদাৰ মহাপ্ৰয়াণৰ পিছত আজি 13 সংখ্যক বৰ্ষ আমি তেখেতৰ জন্ম আৰু মহাপ্ৰয়াণৰ দিন 8 ছেপ্টেম্বৰ আৰু 5 নৱেম্বৰ সদায় উদযাপন কৰি আহিছিলোঁ আৰু আমাৰ অনুষ্ঠানত ভূপেনদাৰ প্ৰত্যেকগৰাকী ভাতৃ আৰু ভগ্নী আছিলে কিন্তু আপোনালোকে জানে এতিয়া প্ৰায় সকল আমাৰ মাজত নাই কবিতা বৰুৱা মাহী আছিলে তেখেতে আমেৰিকাৰ পৰা আজি কেইদিনমান আগতে পাইছেহি কালি প্ৰাগ নিউজৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আজি আহিম বুলি কথা দিছিলে অলপ আগতেও মোলৈ ফোন কৰিছে তেওঁ শুভেচ্ছা জনাইছে গাটো খুব বেয়া কাৰণে আহিব নোৱাৰিলে আৰু নিপেন হাজৰিকা ভূপেনদাৰ ভাতৃ তেখেত তেজপুৰত প্ৰায় তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছে প্ৰায় বিচনাতে আছে গতিকে আৰু সমৰদাৰ সমগ্ৰ পৰিয়াল আমাৰ লগতে আজি থকা কথা আছিলে তেওঁলোকে আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ সহযোগত অনুষ্ঠান হৈছে তাতে তেওঁলোক গোটেই পৰিয়ালটো গৈছে হ'লেও আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী আছে পৰমানন্দ মজুমদাৰ আছে ডক্টৰ পৰমানন্দ মজুমদাৰ আৰু সমীৰ চৌধুৰী দা আছে ভূপেনদাৰ বহু তেখেত ফটো লৈ থৈছে ছাদিকুৰ ৰহমান বৰুৱা আছে তেনেকৈ দীঘলীয়া হ'ব গতিকে মই সামৰিব লাগিব এইটো আৰু এতিয়া অসম সংগীতেৰে আমি সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ আমি পুনৰ সশ্ৰদ্ধ প্ৰণিপাত জনাই আজিৰ আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিম আমাৰ নিউ আৰ্ট প্ৰেয়াৰ্ছৰ শিল্পীসকলে অনুপম চৌধুৰী দাদাৰ তত্ত্বাৱধানত অসম সংগীত পৰিৱেশন কৰিব আৰু আমি সকলোৱে থিয় হৈ পেলাই এই জাতীয় মহানায়কসকললৈ অসমীয়াৰ কাৰণে যিসকলে কাম কৰিলে তেওঁলোকক আমি যাতে সন্মান প্ৰদৰ্শন কৰোঁ কাৰোবাৰ নাম থাকি